হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আমি আহিছোঁ আজি ধানবাৰীত ধান কাটবা। পকা ফটা ৰ'দত চাব পাৰে, এইয়া কিমান বেলাটো চাব পাৰে, কিমান ৰ'দ দিছে। জুম কৰি দেখুৱাম অলপমান। এইয়া কি ৰ'দ দিছে পকা ফটা ৰ'দত বৰ্তমান। আমাৰ কইনা ইপানে ধান কাটি আছে পকা ফটা ৰ'দত আহি। পকা ফটা ৰ'দত ধান কাটি কেনে লাগে? মজা লাগে নেকি? মজা লাগে। নাকাটিলে উপায় নাই। মই আৰু ভাবোঁ পকা ফটা ৰ'দত বিচনাৰ ওপৰত ফেন চেন দি টোপনিহে মাৰিব মন যায় নেকি? উপায় যে নাই, কাটবাই লাগব, নহ'লে পেটৰ কষ্ট হ'ব। সেইটো হয় অৱশ্যে। পেটৰ আৰামৰ কাৰণে, পেটৰ কষ্ট নোহোৱাৰ কাৰণে এইবিলাক কৰিছোঁ, কাটিবতো লাগবই। পেটটো যদি কষ্ট পাবা দিবা নোখোজা, অলপ কষ্ট কৰিব লাগিব। আৰু যদি পেটৰ আৰাম কৰিব খোজা, নহ'লে কষ্ট হ'ব, কষ্ট। যাই আৰাম কৰি থাকে তাৰ পেটৰ কষ্ট হ'ব, যাই কষ্ট কৰে তাৰ পেটৰ কষ্ট নহয়। হয় না নহয় গাইজ? কমেণ্ট কৰি জনাবাচোন। ইপানে ধান কাটি আছে আমাৰ। বৰ্তমান জানা নাছিলে, এতিয়া অলপ জানা হৈছে কাটবা। তথাপিও দেচোন দে শিকি আছে কাটবা। শিকালো বহুতখিনি, তথাপিও জানা হ'ল। 2 বছৰমান হ'ল তাৰ কাটা। বৰ্তমান নাজানো কৰি থাকিলে নহ'ব নহয়, ঘৰতে টোপনি মাৰি থাকিলে। অলপমান হাতী কামে লাৰবা লাগিব, অতিহে জানিব। হয় না নহয় গাইজ? ক'বচোন। এতিয়া বৰ্তমান ময়ো কাটিম অলপমান, আপোনালোকক দেখাইছোঁ কাটা। আমাৰ কইনা জানা হ'ল দেই, বহুতখিনি জানা হ'ল সি। হাই গাইজ, এতিয়া বৰ্তমান ময়ো কাটবা ওলালোঁ ধান। বৰ্তমান কাটি আছোঁ। আপোনালোকে চাগে আমাৰ ভিডিঅ'বিলাক চাই আমনি পাইছে। খালি ধান কাটা, কুঁহেৰ কাটা এনেকা দি থাকোঁ যে বেছিভাগ, সেইগিলা চাই যেনে আপোনালোকে আমনিয়ে পাইছে। উপায় নাই, বেলেগতো ভিডিঅ' বনাব যাব নৰং যিহেতুকে, সেইকাৰণে ঘৰৰ ওচৰৰগিলাকে দেখাই আছোঁ আৰু। তাতে যদি আপোনালোকে সন্তুষ্ট হৈ মৰম চেনেহ দি আগবঢ়াই নিয়ে, তাকে কামনা কৰোঁ। আজিলৈ ইমানে আছিল ভিডিঅ'টো। বাই বাই, আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম।